বৰহাটখন আছিলে বৰহাটখন মোৰ ককাৰ ছেকেণ্ড ঘৰে আচ্ছা আমাৰ অৰিজিনেল ঘৰ হৈছে তামুলীচিগা জাজি আচ্ছা তাত একদম গোটেই ফাউণ্ডেশ্যনটো তাত পিছত ককাই গৈ তাত ঘৰ পাতিলে আৰু ককাৰ দুজনী ঘৈণীয়েক আছিলে চ' দুখন ঘৰ কৰিলে এখন ঘৰ মানে বৰহাটত সেই ছেকেণ্ড ঘৰখন বৰহাট তাত সৰু এটা আছিলে ডাঙৰ এটাও আছিলে এইটো নতুন কথা আৰু জাজিত একদম আচল ঘৰখন জাজিত আছে এতিয়াও এই যে মই শুনিছোঁ ৰেণু বৰঠাকুৰ বিনু পেহী ৰেণু শৰ্মা বিনু মাহী মোৰ জেঠাই পেহী ৰেণু জেঠাই হৈছে আটাইতকৈ ডাঙৰ তাৰপিছতে মোৰ দেউতা মানে আমি শুনো আৰু এনাৰ মুখত যে সাংস্কৃতিক আপোনালোকৰ পৰিয়ালটোৰ আমাৰ পৰিয়ালটো বৰ দিগদাৰ মানে মোৰ ককাৰ 16টা ল'ৰা ছোৱালী দুজনী ঘৈণীয়েক ডাঙৰজনী 10টা সৰুজনী 6টা চ' মই কিছুমান এতিয়া মোৰ কাজিন মই চিনিয়ে নাপাওঁ ভালকৈ বহুত দিনৰ মূৰত দেখোঁ লগ পাওঁ মই আমুকৰ পুতেক অ'কে সিদিনা এটা সৰু পেহীটোৰ ল'ৰাটো পাইছোঁ ইয়াত চিকমিক ষ্টুডিঅ' ওচৰত মই তাক মুখখন অলপ চিনাকি লাগিছে সি হাঁহি আছে সেইবিলাক ক'লে মই জুনুকা পেহীৰ ল'ৰা প্ৰকাণ্ড পৰিয়াল মোৰ দিগদাৰ তেতিয়াহ'লে আপোনাৰ জন্ম ক'ত হৈছিল বহুতে জানে তথাপিও মোৰ জন্ম তুৰা মোৰ মেঘালয়ত তেতিয়া মা দেউতাই তাত চাকৰি কৰিছিলে চ' যোৰহাটত বিয়া হৈ পেলাই তুৰাত গ'ল তাত মোৰ জন্ম তাৰপিছত আমি আহিলোঁ তেজপুৰ ট্ৰান্সফাৰ হ'ল তাৰপিছত যোৰহাট তাৰপিছত দুয়োটা ACS পালে তাৰপিছত কৰিমগঞ্জ গুচি গ'লোঁ চ' মই ঘূৰিয়ে ফুৰা আৰু আচলতে সেই চাকৰি সূত্ৰে আপুনি বহু ঠাই বিভিন্ন জেগা আৰু